অঁ বোৱাৰী, কি হ'ল? তুমি ইমান দেৰিলৈকে হোৱা নাই যে? এতিয়াচোন 11 বাজিব হ'ল। অঁ মা, এই টোপনি অহা নাছিলে, মানে এওঁ আহি পোৱাহি নাই যে। কি হ'ল জানো, আজি ফোনটো কৰি আছোঁ, ফোনটোও তেওঁ ৰিচিভ কৰা নাই। অহা নাই যে, সেইকাৰণে চিন্তা লাগি আছে মা। আপুনি শুৱগে যাওক, মই এওঁ আহিলে মানে শুম আৰু। কি, সি ইমান দেৰিলৈকে অহা নাই? ক'ত আছে সি ইমান দেৰিলৈকে অহা নাই? মই আকৌ সি ঘৰত আছে বুলিহে। নাই নাই মা, তেওঁ সি অথনি ওলাই যোৱা। জানো ক'লে গৈছে, মই সুধিব তেনেকৈ নাপালোৱেই। আৰু ফোনটো কৰি আছোঁ, এতিয়া ফোনটো ৰিচিভ কৰা নাই। কি বা হ'ল আকৌ, টেনশ্যনো হৈ আছে নহয়। ঈশ্বৰক খালি এটাই চিন্তা কৰিছোঁ আৰু, একো যাতে বিপদত নেপেলাবা আৰু পাই মানুহজনক। ভালে ভালে ঘৰ পোৱাবাহি। মা যাওক যাওক, আপুনি শুৱগে যাওক, টেনশ্যন কৰি থাকিব নালাগে। মই আছোঁ নহয় তেওঁলৈ ৰখিবলৈ। বুজি পাইছোঁ বাৰু তুমি আছা বুলি, কিন্তু হ'লেও দিয়াচোন, মাক হিচাপে মোৰ দায়িত্ব আছে তাৰ ওপৰত। ইমান দেৰিলৈকে সি ক'ত গ'ল? আৰু তুমি ভাত খালা নাই? নাই নাই মা, মই ভাত নাই খোৱা। সেয়া চোৱাচোন, এতিয়া তাৰ কাৰণে ৰখি ৰখি তোমাৰো পেট মৰিছে। তুমি যোৱা নহ'লে ভাতকেইটা খাই লোৱাগে, সি আহি মেলি খাব আৰু যোৱা যোৱা, তুমি শুৱাগে যোৱা। মই তালৈ ফোন এটা কৰি লওঁচোন, সি ক'ত আছে। হয়তো মোৰ ফোনটো সি ৰিচিভ কৰিব পাৰে। মা, তেওঁ আহি নোপোৱালৈকে মোৰ পেটলৈ ভাত নাযায় অ'। তেওঁ আহি পাওকচোন বাৰু, ভাতটোৰ কথা পিছত চিন্তা কৰিম। খালি তেওঁ ভালে ভালে আহি পালে হ'ল আৰু। মা পাৰিলে মানে আপুনি তেওঁক ফোন এটা কৰি চাওকচোন, হয়তো আপোনাৰ ফোনটো কিবা কাৰণত ৰিচিভ কৰিব পাৰে। মোৰ ফোনটো কিন্তু ৰিচিভ নাই কৰা। ঠিক আছে বাৰু বোৱাৰী, মই মোৰ ফোনৰ পৰা এবাৰ ফোনটো কৰি চাওঁগৈ ৰ'বা। তুমি যোৱাচোন, যোৱা ৰুমলৈকে যোৱা। মই আকৌ পানীকণ নিবলৈ আহিছিলোঁ, পানীকণ নিবলৈ আহিহে তোমাক দেখিহে সুধিছোঁ, নহ'লেতো মই গমেই নাপালোঁহেঁতেন। আৰু তুমি মোক এবাৰো কোৱা নাই যে সি ঘৰত এতিয়ালৈকে অহা নাই বুলি। নহয় মা, আপোনালোকে শুই আছে বুলি ভাবি পেলাইহে মই আপোনালোকক জগোৱা নাছিলোঁ। আজিৰ পৰা এনেকুৱা কিবা হ'লে মানে মোক জগাবাগে। মই ইমান পটককৈ নুশু নহয়, বিচনাত পৰি যোৱা মাত্ৰকৈ মোৰ টোপনি নাহে, অকণমান টাইম লাগে টোপনি আহিবলৈ। তুমি মোক ধুনীয়াকৈ গৈ পেলাই জগাব পাৰিবা। আৰু এতিয়া যোৱা, ভিতৰলৈ যোৱা, অকণমান শুই দিয়াগে। মই ইয়াক ফোন এটা কৰোঁচোন বাৰু, কি হ'ল কি নহ'ল। দেউতাকক আকৌ ক'বলৈ ভয় লাগিছে নহয়, তেওঁ আকৌ পটককৈ প্ৰেছাৰ উঠে নহয়। নালাগে মা দেউতাক ক'বলৈ, একো নহয় দিয়ক। তেওঁ চাগে ক'ৰবাত লগ বন্ধু পাইছে, অকণমান দেৰি হৈছে আৰু। এতিয়া আৰু কিমান বাজিছে, 11:10 হৈছেহে। আহিব দিয়ক, আপুনি যাওক মা, শুৱকগৈ, ময়ো ৰুমলৈকে যাওঁগৈ। ঠিক আছে বোৱাৰী, তুমি যোৱা, ময়ো ৰুমলৈকে যাওঁগৈ। তাক ফোন এটা কৰোঁগৈচোন বাৰু, কি হ'ল। অঁ ঠিক আছে মা। বাবাৰ আচৰণবোৰ মই বৰ বেলেগ পাইছোঁ দেখোন। সি আজিলৈকে ঘৰ সোমোৱা ইমান দেৰি কেতিয়াও হোৱা নাই। লাষ্ট তাৰ 10টালৈকে বাজে আৰু তাৰ লগ বন্ধু বুলিবলৈনো কোন আছে? যতীনহঁতহে আছে, সেই 2-3টাৰ লগতে থাকে। আৰু যতীনহঁতে ইমান ৰাতিলৈকে থকা মানুহ নহয়। কি হৈছে বাৰু তাৰ আচৰণবোৰ এদিন বৰ বেলেগ ধৰণৰ দেখোন পাইছোঁ মই। কি কৰোঁ কি নকৰোঁ একো চিন্তা কৰিয়ে পোৱা নাই মই। যাওঁচোন বাৰু ৰুমলৈকে, ফোন এটা কৰি চাওঁ, ইমান দেৰি সি ক'ত আছে। কি হ'ল বাৰু মানুহজনৰ আজি? 12টা বাজিব হ'ল দেখোন, এতিয়ালৈকে ঘৰ সোমোৱাহি নাই। মাৰ ফোনটো ৰিচিভ কৰা নাই। ক'ত আছে বাৰু তেওঁ? বৰ চিন্তা লাগিছে দেখোন। হে প্ৰভু, মানুহজনৰ লগত থাকিবা কিন্তু তুমি। মানুহজনক অকলশৰীয়া নকৰিবা। যদি তেওঁ ক'ৰবাত বিপদত পৰিছে, তেওঁক বিপদৰ পৰা উদ্ধাৰ কৰা প্ৰভু, উদ্ধাৰ কৰা। এতিয়া ৰাতিখন মইনো তেওঁক ক'লৈ বিচাৰি যাম বাৰু। মোৰোচোন কিবা টোপনি টোপনি নিচিনাহে লাগিছে। ইয়াতে অকণমান মূৰটো পেলাই দিওঁচোন বাৰু। অঁ, এই দেখোন ইয়াতে বহি বহিয়ে টোপনি গুচি গ'ল। ৰশ্মি, অঁ ৰশ্মি, ৰশ্মি। অঁ, আপুনি আহিলে? আপুনি ঠিকে আছেনে বাৰু? ক'ত আছিলে আপুনি ইমান দেৰি? আপোনালৈ ইমান ফোন লগাই আছোঁ মই, মোৰ এটা ফোনো আপুনি ৰিচিভ কৰা নাই। মোৰতো ৰিচিভ কৰা নাইয়ে বাৰু, মাৰ ফোনটো ৰিচিভ কৰা নাই। ক'ত আছিলে আপুনি হয় ইমান দেৰি? 12টা বজালৈকে মোৰ কিমান চিন্তা লাগিছিলে আপুনি গম পায়নে বাৰু? অকলে অকলে আপোনালৈ অথনিৰ পৰা ৰখি আছোঁ মই, আপুনি আহিব আহিব বুলি। ইমান দেৰি হ'ল, আপুনি ক'ত আছিলে হয়? এনেকুৱা আৰু আজিৰ পৰা নকৰিব। আপোনালৈ মই ৰখি আছোঁ গম পাই অথনিৰ পৰা। কিমান বেয়া বেয়া চিন্তা আহিছিলে মোৰ। ভালে ভালে যে আপুনি পালেহি, পিছে আপোনাৰ ইমান দেৰি কেলৈ হ'ল কওকচোন? ক'ত আছিলে আপুনি? নাই, এই লগৰখিনিৰ লগত অকণমান বাহিৰতে আছিলোঁ। লগৰ এটা আজি বাৰ্থডে আছিলে, তাকে বাৰ্থডে পাৰ্টি খাই আহোঁতে অকণমান দেৰি হ'ল। তোমাক ক'বলৈ মই পাহৰি থাকিলোঁ। আৰু তোমালোকে ফোন কৰোঁতে মই এতিয়াহে মিছ কলখিনি পাইছোঁ। মানে মোৰ ফোনটো চাইলেণ্ট হৈ আছিল আকৌ। একো নাই দিয়া, মোৰ যদি কেতিয়াবা অহা দেৰি হয়, তুমি ভাত পানী খাই আৰামছে শুই যাবা। মোৰ কাৰণে তুমি ইমান চিন্তা কৰিব নালাগে। এতিয়া যোৱা, শুৱাগে তুমি। আপুনি ইমান সহজকৈ কথাটো কৈ দিলে যে আপোনাৰ যদি কেতিয়াবা অহা দেৰি হয়, মই ভাত পানী খাই আৰামছে শুই যাম। মই নোৱাৰোঁ আৰামছে শুব। আপুনি নহালৈকে মোৰ চকুত এবাৰো টোপনি নাহে মোৰ। আপুনি সিমান সহজকৈ এইটো কথা কেনেকৈ ক'ব পাৰিলে? আৰে এইটো সহজ কঠিন কি কথা আছেনো? মোৰ দেৰি হৈছে, তুমি শুই যাবা। মোৰ কাৰণে তুমি এনেই টোপনি ক্ষতি কৰি থাকিব নালাগে। আৰু আজি যে টোপনি ক্ষতি কৰিলে, আৰু আজিৰ পৰা টোপনি ক্ষতি কৰিব নালাগে দেই, আৰামছে শুই যাবা। একো নাই, মই এনেও ঘৰ ওলামেই, তুমি চিন্তা কৰিব নালাগে মোলৈ।
বাবা তই আহিলি? অঁ মা মই আহিলোঁ। কি হ'ল, তুমিও হোৱা নাই নেকি? নাই হোৱা আকৌ, ইমানকৈ ফোন কৰিছে, ফোনটো ৰিচিভ কৰা নাই। চিন্তা নালাগে নেকি কিবা? পিছে তই ক'ত আছিলে? তোৰ ইমান দেৰি হ'ল যে আজি? এই লগৰ এটা বাৰ্থডে আছিলে মা, সেইটো কাৰণে অকণমান দেৰি হ'ল। আৰু তোমালোকক ক'বলৈও পাহৰিলোঁ মই। আৰু মোৰ ফোনটো অলপ চাইলেণ্ট হৈ আছিলে আকৌ, সেইকাৰণে মই একোৱে গম নাপাওঁ। অঁ তই লগৰ লগত পাৰ্টি চাৰ্টি কৰি মেলি খাই মেলি আহিছ, আৰু তোৰ কাৰণে বোৱাৰী অথনিৰ পৰা সেই বুনাপৰ দি ৰখি থাকিলে। তাই ভাতো নাখায় আজি, গম পাৱনে? তুমি ভাত নাখালা নেকি আজি? তুমি ভাত খাই দিবা আকৌ, তুমি মোৰ কাৰণে ৰখিব নালাগে। মই এনেও ঘৰলৈ আহিমেই। আৰু মই প্ৰায় কৈ থৈ যাওঁ বাৰু মাক, খালি আজিহে কিবা এটা ক'বলৈ মানে পাহৰি থাকিলোঁ। একো নাই, মই দেৰি হ'লে মানে টেনশ্যন কৰিব নালাগে। ভাত পানী খাই আৰামছে শুই যাবা। মা যোৱা এতিয়া শুৱাগে। আকৌ পাৰিলে দেউতাও উঠি আহক। দেউতা এনেও প্ৰেছাৰ থকা মানুহ, কি হৈছে বুলি কৈ ভয়ে খাব নহ'লে। যোৱা শুৱাগে যোৱা, ময়ো যাওঁ শুংগে। মা যাওক আপুনি শুৱগৈ। এওঁ আহিলে নহয়, এতিয়া আৰু চিন্তা নাই। আপুনি চিন্তা কৰি নাথাকিব দেই মা। যাওক শুৱগৈ যাওক। বোৱাৰী তোমালৈহে বেয়া লাগিছে মোৰ। তুমি এতিয়া ভোকৰ পেটেৰে শুব লাগিব। দেখিলানে বাৰু তাৰ কাণ্ড জ্ঞান নাইকিয়া কামবোৰ কেনেকুৱা কৰেহি? তুমি নহ'লে কিবা এটা খাই লওঁগে নেকি বাৰু বোৱাৰী? নালাগে মা, এতিয়া 12টা বাজিব হ'ল আৰু। এতিয়া ভাত নাখাওঁ, আৰু এতিয়া ভাত খাবলৈ মোৰ মনো নাই। যাওক, একো নাই, আপোনালোকে শুৱগৈ যাওক মা। মই কাইলৈ ৰাতিপুৱা সোনকালে শুই উঠি কিবা এটা খাই ল'ম বাৰু। আৰু মোৰ ইমান ভোক লগাও নাই মা। যাওক শুৱগৈ যাওক, নহ'লে আকৌ টোপনি ক্ষতি কৰিলে মানে কাইলৈ দিনটোলৈ গাটো বেয়া লাগি থাকিব। যাওক মা। ঠিক আছে বাৰু বোৱাৰী, তুমি যোৱা শুৱাগৈ। অঁ ঠিক আছে মা, হ'ব। মানুহজনৰ কাৰণে মই ইমান আশা দেখা কৰি ৰখি থাকিলোঁ, আৰু তেওঁ আহি পেলাই মোক ইমান চিম্পুলকৈ কথাটো কৈ দিলে যে বোলে মোলৈ ৰখি থাকিব নালাগে, বোলে ভাত পানী খাই শুই যাবা। আৰে মানুহজন ঘৰলৈ আহি নোপোৱালৈকৈ মোৰ বাৰু পেটলৈ ভাত কেনেকৈ যাব পাৰোঁ? অকণমানতো বুজি পাব লাগে। নাজানো আৰু এওঁ কেতিয়াবা কি হয় মাজে মাজে। যাওঁ শুওঁগৈ আৰু মই। এতিয়ানো কি খাম? ভোকটো বাৰু লাগিছিলে, একো নাখাওঁ আৰু এতিয়া। ৰাতিপুৱা সোনকালে শুই উঠি কিবা এটা খাই ল'ব লাগিব। যাওঁ এতিয়া মই শুওঁগৈ। কি হ'ল যতীন? মোক ইয়ালৈ কিয় মাতিলি তই? দীপা, তোক কথা এটা ক'বৰ কাৰণে মাতিলোঁ। তহঁতৰ ঘৰলৈ গৈ পেলাই মানে এইবোৰ কথা পাতিব নোৱাৰোঁ। শুনচোন, কালি লাটুৱে বহুত দুখ কৰিছে আমাৰ আগত। তই তাৰ কলটো প্লিজ এবাৰ ৰিচিভ কৰচোন। তাৰ কিছুমান চাগে ক'বলগীয়া কথা আছে, গম পাৱনে? সেইকাৰণে চাগে তোক মানে বাৰে বাৰে কল কৰি আছে। আৰু কালি মোৰ ফোনৰ পৰাও সি কথা পাতিম বুলি কৈছিলে, তই সেয়াও কথা নাপাতিলি। এতিয়া ৰাতি সি মোক আকৌ ফোন কৰিছিলে আজি, বোলে তাইক বোলে যেনেকৈ হ'লেও লগ পাই পেলাই কথাখিনি কবিচোন। সেইকাৰণে মই তোক ক'বলৈ আহিলোঁ, তই প্লিজ তাৰ ফোনটো ৰিচিভ কৰ। নহ'লে মানে সিটো তহঁতি জেগাটো যে লগ কৰ, সেই জেগাটোতে আজি যাবলৈ কৈছে। তই যাবিনে তাৰ ওচৰলৈ? যতীন তই কচোন, মই তাৰ ওচৰলৈ কি বুলি যাম বাৰু? এতিয়া সি বিয়া পাতিলে, আৰু এতিয়া যদি মই তাক লগ কৰি থাকোঁ, মানুহে কি বুলি ভাবিব কচোন? মানুহে তাক বেয়া নকয়, মানুহে মোকহে বেয়া ক'ব, গম পাৱনে? তাৰ কি কথা আছিলে মোক ক'বলগীয়া? তোৰ আগতে নহ'লে ক'বলৈ কবি তাক। আৰে সি মোৰ আগত একো কথা নকয়। তোৰ আগত চাগে তাৰ কিবা কথা পাতিবলগীয়া আছে। আৰু বুজিছোঁ এতিয়া সি বিয়া পাতিলে, এতিয়া এইবোৰ কৰাটো উচিত নহয়। কিন্তু সি যে নুবুজে, মই কি কৰোঁ কচোন? কালি ৰাতি বহুত দেৰিলৈকে সি আমাৰ লগতে আছে। ঘৰলৈ 12টা বজাত গৈছে চাগে সি আমাকো ৰখাই থৈ দিছে। আমি ঘৰত যাব পৰা নাই তাৰ লগতে, গম পাৱনে? তই তাক লগ কৰি ল। কিবা হয়তো ইম্পৰ্টেণ্ট কথা আছে চাগে তাৰ, সেই যিটো সি তোক ক'ব বিচাৰিছে। ইমান দিন ভাল পালি, এতিয়া আৰু শেষত গৈ তাক এনেকুৱা কেলৈ কৰিছ? আৰু দুয়োটাই দেখোন বুজাবুজিৰ মাজতে দেখোন সিদ্ধান্তটো লৈছিলে সি। তই তাক এনেকুৱা নকৰিবি। তাৰনো কি কথা আছে সেইটো তই অকণমান জানিবলৈ চেষ্টা কৰচোন। ঠিক আছে বাৰু দে, তই যদি কৈছ তেতিয়াহ'লে মই তাক লগ কৰিম। তাক আগৰ জেগাটোলৈকে যাবলৈ কবি। মই আবেলি সময়ত যাম, তাকো যাবলৈ কবি, তাতে লগ পাম দে। ঠিক আছে বাৰু, হ'ব দে। এতিয়া মই গৈ থাকোঁ, তই যাবি কিন্তু আকৌ আশা দি পেলাই নিজকো নাথাকিবি দেই। ঠিক আছে বাৰু, হ'ব। ভগৱান, ক'তনো ফচিলোঁ মই। দুয়োটাই লগৰ, ইটোকো এৰিব নোৱাৰোঁ, সিটোকো এৰিব নোৱাৰোঁ। কি যে কৰোঁ নহয়, উপায় নাই আৰু। তাক এতিয়া ফোনটো কৰি কৈ দিওঁ তাই যাব বুলি। তাৰ চাগে এতিয়াহে শান্তি লাগিব দেই। তাই আহিবই নাহে বাৰু? নে আকৌ যতীনৰ আগত তাই এনেই ক'লে নেকি? ইমান দেৰি হ'ল, মই অথনিতে আহি পেলাই ৰখি আছোঁ। তাইচোন এতিয়ালৈকে অহাও নাই, ফোনটোও মোৰ ৰিচিভ কৰা নাই। নাহিবই নেকি ঠিক নাই আৰু। দীপা, তুমি আহিলা দীপা? অঁ আহিলোঁ। কি হ'ল লাটু? তুমি মোক ইয়ালৈ এনেকৈ কিয় মাতি পঠিয়ালা? তোমাক ইমানকৈ ফোন কৰি আছোঁ মই কালি পৰহিৰ পৰা, তুমি মোৰ ফোনটো এবাৰো ৰিচিভ কৰা নাই। তুমি জানানে তুমি নোহোৱাকৈ মই কেনেকৈ জীয়াই আছোঁ? তুমি জানা? হা? মোক তুমি বুজিবলৈ অকণো চেষ্টাই নকৰা, অকল নিজৰটোতে লাগি আছা তুমি। তুমি মোৰ ফোনটো কিয় ৰিচিভ কৰা নাছিলা কোৱাচোন? মই তোমাৰ ফোনটো কিয় ৰিচিভ কৰিম বাৰু কোৱাচোন? এতিয়া তুমি
ডেকা ল'ৰা হৈ থকা নাই, এতিয়া তুমি অন্য এগৰাকী মহিলাক বিয়া পাতিলা, আৰু তেনেস্থলত মই তোমাৰ লগত কেনেকৈ কথা পাতিব পাৰোঁ কোৱাচোন তুমি? তোমাৰ এগৰাকী পত্নী থকাৰ পিছতো যদি মই তোমাৰ লগত কথা পাতোঁ নহয়, সেয়া মোৰ পাপ হ'ব, পাপ। বুজি পাইছা? মই নিজে এগৰাকী ছোৱালী হৈ পেলাই মই অন্য এগৰাকী নাৰীৰ জীৱন ধ্বংস কৰিব নোৱাৰোঁ। সেইকাৰণে আচলতে মই তোমালৈ তোমাৰ ফোনটো মই ৰিচিভ কৰা নাছিলোঁ। জানো মই ফোনটো ৰিচিভ কৰা মাত্ৰকে আকৌ আমাৰ পুৰণা স্মৃতিবোৰ ৰোমন্থন হ'ব। তোমাৰ লগত মোৰ কথা পাতিবলৈ মন যাব, তোমাৰো মোৰ লগত কথা পাতিবলৈ মন যাব। এইবোৰ এনেকৈ অবৈধভাৱে সম্পৰ্ক চলাই দিবলৈ মোৰ অকণো মন নাই লাটু। দীপা, তুমি এইবোৰ কি কথা কৈছা? কি অবৈধ সম্পৰ্ক? হা, মই তোমাক আগৰ পৰাই ভাল পাওঁ, তুমি মোক আগৰ পৰাই ভাল পোৱা। আমাৰ সম্পৰ্কটোক অবৈধ বুলি নকয়। মোৰ অকল মা দেউতাৰ কথা ৰাখিবৰ কাৰণেহে মই তাইক বিয়া পাতিছোঁ। তুমি বিশ্বাস কৰা, আজিলৈকে স্বামী স্ত্ৰী আমাৰ একো সম্পৰ্কই হোৱা নাই। তাই যদি বিচনাত শুৱে মই চফাত শুওঁ। বুজি পাইছা তুমি? তুমি মোক বিশ্বাস কৰা নকৰা মই নাজানো, কিন্তু তাইৰ লগত মোৰ এনেকুৱা আজিলৈকে স্বামী স্ত্ৰী সম্পৰ্ক একো হোৱাই নাই। আৰু মই তাইৰ লগত এইবোৰ কেতিয়াও সম্পৰ্ক স্থাপন কৰিব নোৱাৰোঁ, কাৰণ মোৰ হৃদয়ত একমাত্ৰ তুমি আছা, তাই নহয়। বুজিছোঁ, মোক তুমি ভাল পোৱা, কিন্তু এতিয়াও তুমি মোক এনেদৰে ভাল পাই থাকিলে নহ'ব। তোমাৰ সংসাৰখন কি হ'ব কোৱাচোন? হা, তাই সেই নিৰ্দোষী ছোৱালীৰ জীৱনটো এনে ধ্বংস নকৰিবা। বুজি পাইছা? এনে ধ্বংস নকৰিবা। তাইতো একো নাজানে নহয়। তুমি সেইকাৰণে মোক লাহে লাহে পাহৰিবলৈ চেষ্টা কৰা। তুমি তোমাৰ জীৱনত আগবাঢ়ি যোৱা, আৰু মই মোৰ জীৱনত আগবাঢ়ি যাওঁ। মই তোমাক পাহৰিব মই নোৱাৰোঁ। মই তাইক বিয়া পতাৰ আগতে আমাৰ চৰ্ত এইবোৰ নাছিলে। আমাৰ চৰ্ত আছিলে যে তাইক মই বিয়া পতাৰ পিছতো মই তোমাৰ লগত কথা পাতি থাকিম, তোমাক মই লগ কৰিম, তোমাক মই ভাল পায়ে থাকিম। আমাৰ চৰ্ত আছিলে সেইটো। এতিয়া তাইক মই বিয়া পতাৰ পিছত তুমি মোক এইবোৰ একোৱে নিশিকাবা। পাহৰি নাযাবা যে মই তোমাক সেন্দুৰ দি থৈছোঁ। মোৰ প্ৰথম পত্নী তুমি হয়। বুজি পাইছা? বাকী যোন আছে সেইবোৰ মোৰ কোনো পত্নী নহয়। মোৰ অকল এজনীয়ে পত্নী, আৰু সেইজনী হৈছে তুমি। মই নোৱাৰোঁ তোমাৰ পৰা দূৰত থাকিব। মুঠতে আজিৰ পৰা তুমি মোৰ লগত ডেইলি কথা পাতিব লাগিব। যদি তুমি কথা নাপাতা নহয়, চাবা কিন্তু মই নিজকে শেষ কৰি পেলাম। মই নিজকে কেনেকৈ আছোঁ একমাত্ৰ মই গম পাওঁ। তুমি কি গম পাবা? তুমি একো গম নোপোৱা। তুমি ভাবিছা মই বিয়া পাতি বহুত শান্তিত আছোঁ, বহুত ফূৰ্তি কৰি আছোঁ। ৰ'বাচোন লাটু, এনেকৈ কথা কিয় কৰিছা? মই বুজি পাইছোঁ তুমি মোক বহুত ভাল পোৱা, আৰু ময়ো তোমাক বহুত ভাল পাওঁ। কিন্তু এতিয়া যদি এইবোৰ সম্পৰ্ক চলাই থাকোঁ, সমাজে আমাক কি বুলি ক'ব কোৱাচোন তুমি? সমাজে তোমাক দুখ নিদিয়ে, সমাজে কেৱল মোক দুখ দিব। বুজি পাইছা? একো সমাজৰ কথা নক'বা। ভাল পোৱাৰ লগত সমাজৰ একো কথা নাই। মই তোমাক ভাল পাওঁ, তুমি মোক ভাল পোৱা। সমাজে কি কৰিব? হা, সমাজে কি কৰিব? চব বস্তু তেনেকৈ নহয়। নিজৰ সুখ বোলাও বস্তুটো আছে। মুঠতে মই এইবোৰ একো নাজানো। তোমাক মুঠতে মই আজিৰ পৰা ফোন কৰিম, তুমি মোৰ ফোনটো ৰিচিভ কৰিবা। যদি মোৰ ফোন ৰিচিভ নকৰা নহয়, চাবা কিন্তু সঁচা কথা কৈছোঁ, গোটেই জীৱনৰ কাৰণে মোক তুমি হেৰুৱাই পেলাবা। আৰে, তুমি সকলোবোৰ কথা বুজিও অবুজন কিয় হৈছা? মই এইবোৰ একো কথা নাজানো। মুঠতে মই তোমাক ফোন কৰিম, আৰু তুমি মোৰ লগত কথা পাতিব লাগিব। আকৌ মই তোমাৰ লগত আগৰ দৰে থাকিব বিচাৰোঁ। যদি তুমি কথা নাপাতা নহয়, চাবা কিন্তু তুমি মৰা মুখ দেখিবা। এইটোৱে মোৰ লাষ্ট, আৰু এইটোৱে মোৰ ফাৰ্ষ্ট কথা। মই এতিয়া গৈ থাকোঁ। আৰে শুনাচোন লাটু, কি কৰোঁ বাৰু মই এতিয়া? মইহে এতিয়া চিন্তাত পৰিলোঁ। ময়ো তোমাকে থাকিব নোৱাৰোঁ লাটু, কিন্তু কিছুমান নিয়মৰ কাৰণে মই তোমাৰ পৰা আঁতৰিব লৈছিলোঁ, কিন্তু তুমিচোন মোক আঁতৰিবই নিদিয়া। কি কৰোঁ? কাক এৰোঁ, কাক ধৰোঁ, কাৰ কথা চিন্তা কৰোঁ মই এতিয়া? হে প্ৰভু, ৰাস্তা দেখুৱাবা মোক। আৰু যাওঁ, ময়ো ঘৰলৈকে যাওঁগৈ সোনকালে।